Hello guys, welcome to my Facebook page once again. তো মই আজি উপস্থিত আছো ৰজাগড় ৰিহেবিলিটেশ্যন চেণ্টাৰ। তো আজি ইয়াতে 4জন আসক্ত নিচা আসক্ত ব্যক্তিৰ আজি কোনোবাই 1 বছৰ, কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ এনেকৈ কমপ্লিট কৰিছে। আৰু এইটো কমপ্লিট কৰাৰ কাৰণে সিহঁতে কেক কাটি পেলাই নিজৰ যিটো নিচা পৰিহাৰ কৰি পেলাই যি সুন্দৰ জীৱন যাপন কৰিছে তাক লৈ পেলাই এটা সেলিব্ৰেট কৰা হ'ব। তো সকলো আহিছে ল'ৰাবিলাক। তো একচুৱেলি আৰু এটা কথা, মোক ফেচবুকত বহুত মানুহে কমেণ্ট কৰি সুধি থাকে যে কিছুমান মানুহে ৰিহেবিলিটেশ্যন কৰাৰ পিছতো আকৌ নিচাত আসক্ত হয় বা আকৌ নিচা লয়, সেৱন কৰে, তেনেকুৱা ধৰণৰ বহুত কমেণ্ট কৰে। কিন্তু একচুৱেলি মই ক'ব খোজোঁ আজি আপোনালোকৰ আগত যে নিচাটো একচুৱেলি যি ৰিহেবিলিটেশ্যন কৰি পেলাই কোনোবাই এটা ডাঙৰ ইনজেকশ্যন দি নিদিয়ে, যি ইনজেকশ্যন লৈ পেলাই হোল লাইফ যে নিচা নকৰিব তেনেকুৱা ধৰণৰ নহয়। কাৰণ কেলৈ নিচাটো আপোনালোকে জানে যে এইটো হৈছে এটা মানসিক আৰু আধ্যাত্মিক এটা ৰোগ। তো এইটো পটককৈ নিৰাময় নহয়, গতিকে অলপ টাইম লাগে। তো কিছুমান মানুহ ৰিহেবিলিটেশ্যন কৰি পেলাই আকৌ ৰিলেপ্স হৈ যায়, আকৌ নিচাটো সেৱন কৰিবলৈ লয়। তো ইয়াৰ কাৰণে মানে কি হ'ল, ডেইলি এটা আমাৰ ৰুটিন আছে। তো সেইবিলাক মিটিঙত এটেণ্ড কৰিব লাগিব বা ৰিহেবত টাচত থাকিব লাগিব, তেতিয়াহে সেই মানুহবিলাক ক্লিন থাকিব পাৰে। তো গতিকে এইটো কথা নাভাবিব যে কোনোবাই ৰিহেব কৰাৰ পাছত আকৌ মানে ৰিলেপ্স নহ'ব বা পুনৰ সেৱন নকৰিব, তেনেকুৱা কোনো কথা নাই। মানুহৰ মাইণ্ড হয় আপছ এণ্ড ডাউন হৈ থাকে। তো গতিকে মই এইটোকে ক'ব খুজিছোঁ আপোনালোকক যে কোনো ৰিহেব কৰা ব্যক্তিয়ে পাৰ্মানেণ্টলি এই ডিজিজটোৰ পৰা আউট হৈ নাযায়। কোনোবা এটা ডাঙৰ মেডিচিন বা ইনজেকশ্যন দি নিদিয়ে যে হোল লাইফ নিচাটো নকৰে, তেনেকুৱা নহয়। সদায় আমি এটা প্ৰগ্ৰাম ফ'ল' কৰি থাকিব লগা হয়। সেই প্ৰগ্ৰামটো ফ'ল' কৰি থাকিলেহে নিচাটোৰ পৰা অলপ দূৰত থাকিব পাৰি। তো আহকচোন আমি এতিয়া বৰ্তমান সেইফালে কি কৰি আছে অলপ দেখাওঁগৈ। নকবি থেংক ইউ গাইজ, চাই থাকিব মোৰ ভিডিঅ'। তো আজি ইমানখিনি আছিলে আমাৰ ভিডিঅ'। তো সকলোৱে নিচাটোৰ পৰা সদায় দূৰত থাকক। কাৰণ কেলৈ অচিনাক্ত যি নিচা, এই নিচাটো কোনেও তাৰ আজিলৈকে ঠিক কৰিব পৰা কোনো মেডিচিন বা কোনো ধৰণৰ হেৰি ওলোৱা নাই। গতিকে তেনেকুৱা এটা অচিনাক্ত নিচাৰ পৰা দূৰত থাকক, সদায় সুখী হৈ থাকক।